তেখেতক আমি যেতিয়া সোধা পোছা কৰিছিলোঁ বা আমি বিষয়াগৰাকীয়ে জানিব চেষ্টা কৰিছিলোঁ যে যিসকল শুদ্ধ কৃষকসকলে এই ক্ষেত্ৰৰ পৰা বঞ্চিত হৈছে কিয়, তেখেতলোকৰ যি প্ৰাপ্যৰ পৰা তেখেতলোক বঞ্চিত হৈছে কিয়, তেখেতৰ লগত আমি আলাপ আলোচনা কৰোঁতে বিষয়াগৰাকীয়ে তেখেতে যিসমূহ কথা আমাৰ আগত তেখেতে প্ৰকাশ কৰিছে, আমি অতি দুখেৰে আমি জনাব বিচাৰিছোঁ। কিয়নো তেখেতে মানে এনেধৰণে প্ৰকাশ কৰিছে যে তেখেতক ফোনযোগে যদি কোনোবাই তেখেতক ফোনযোগে যোগাযোগ কৰিও যদি কয় যে মোক আলু লাগিব বা মোক মটৰ লাগিব, তেখেতে মোক বোলে আলু 4 বেগ লাগিব, তেনেকৈ ক'লেই তেখেতে বস্তুটো তেখেতলোকলৈ দিয়াৰ বাবে তেখেতে ব্যৱস্থা কৰি দিয়ে। কিন্তু যিসকল কৃষকে আহি এই অফিচত 9 বজাৰ পৰা অফিচ খোলাৰ পৰা তেখেতলোকে দিনত 2-1 বজালৈকে যিসকলে ৰৈ আছে, সেই কৃষকখিনি কিন্তু বঞ্চিত কৰি, শুদ্ধ কৃষকসকলক বঞ্চিত কৰি তেখেতলোকে এই ফোনযোগে যাৰ লগত তেখেতলোকে যোগাযোগ কৰে আৰু তেখেতলোকে বস্তুসমূহ ইয়াৰ পৰা দিছে বুলি আমি জানিব পাৰিছোঁ। সেইবাবে আমি কৈছোঁ যে অসম চৰকাৰখনক আৰু বিভাগীয় কৰ্তৃপক্ষক আমি বিভাগীয় মন্ত্ৰীগৰাকীয়ে আমি দাবী জনাব বিচাৰিছোঁ যে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে আৰু যিসকল শুদ্ধ কৃষকসকলে তেখেতলোকৰ প্ৰাপ্যসমূহ পাবই লাগিব। আৰু তেখেতলোকৰ লগত ছাত্ৰ সন্থা পৰিয়ালটো সদায় আছে আৰু এই কৃষকসকলৰ ন্যায়ৰ বাবে ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল'বলগীয়া হ'লে হাতত ল'ব বুলি আমি আজি ইয়াতে ঘোষণা কৰিছোঁ। দেখা গৈছে আজি আলু বিতৰণ কৰিছে প্ৰকৃত কৃষকে ইয়াত অভিযোগ কৰিছে আৰু ইয়াত দেখা গ'ল যে তেওঁ এজন নিৰ্দিষ্ট মানুহ আহিছে, সেই নিৰ্দিষ্ট মানুহজনে কৈছে যে মই ঘৰে ঘৰে চহী মাৰিছোঁ আৰু ঘৰে ঘৰে চহী মৰাৰ কাৰণে তেওঁ 10-15 বেগকে তেওঁ উঠাই দিব লগা হয়। কি কাৰণে দিছে আপোনাৰ তথ্য আছে? তেখেতে মানে কি হ'ল, নিজৰ ঘৰতে যিখিনি এপিয়াৰ চহী কৰি পাব লাগে ঘৰতে পাইছে, নিজৰ ঘৰত তাৰপৰা কৰি শ্লিপ দি পঠাইছে, তাৰপৰা মানুহখিনি লৈ গৈছে। আকৌ তেখেতৰ দোকান মানে উপস্থিত দেখিছোঁ, কিন্তু আকৌ তৎক্ষণাত আকৌ নাইকিয়া হৈ যায়। তেওঁ শেষ হ'ল বুলিও ক'লে এবাৰ আহি যে মোৰ কোৱান্টিটিটো শেষ হ'ল, কিন্তু অলপমান তেখেতৰ কোৱান্টিটি অলপ বেছি গ'ল বুলি মোৰ অনুমান হৈছে দেই। তেখেতে কি হৈছে, তেখেতটো ইনস্পেক্টৰ হয় বাৰু, IC মানে এই হিচাপে কৰি আছে। নহয় নোৱাৰে, তেখেতেও বেনিফিচিয়াৰী আছে, মই যেনেকৈ বনাইছোঁ। বেনিফিচিয়াৰী এনেকুৱা ধৰণৰ হয়, আমি বেনিফিচিয়াৰী প্ৰস্তুত কৰিলেও গোটেই বেনিফিচিয়াৰীখিনিয়ে দিয়া সম্ভৱ নহ'বও পাৰে, কিন্তু তথাপিও আমি প্ৰিপেয়াৰ কৰিছিলোঁ আবেদন নিবেদনৰ ওপৰত ভিত্তি কৰি। সেইটো কাৰণে এতিয়া আমাৰ মূল বিষয়া কৃষি উন্নয়ন বিষয়া তেখেত হ'ল এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ। তেখেতে গোগামুখত পাইছেহি, তাৰপৰা ইয়ালৈ আহিম বুলি কৈছে। কৃষি ৰুবৰ কাৰণে দিয়া হৈছে। নাই, সেইটো নহয়। আলুটো সাধাৰণতে হয়তো 1% মানুহে মিছ ইউজ কৰিব পাৰে, কিন্তু সাধাৰণতে আলুকেইটা ৰুৱে এবাৰ। নাই, সেইটো হয়, সেইটো সমূহীয়াকৈ লৈ গৈছে। সেইটো হয়তো কোনোবাই সমূহীয়াকৈ 4-5জনৰ লৈ গৈছে। আৰু আমাৰ এটা এনেকুৱা হৈছে, এতিয়া আমাৰ মোৰ ক্ষেত্ৰত এতিয়া সেইটো প্ৰযোজ্য নহ'ল বুলিয়ে ক'ব পাৰি। কি কাৰণে যে আলুটো আমি 3 বিঘাৰ কাৰণে একেজনক দিব পাৰোঁ, কিন্তু আমি ৰাইজৰ মানে বিপুল আবেদন নিবেদনৰ ওপৰত ভিত্তি কৰি আমি পৰিমাণটো কমাই হ'লেও কেনেকৈ ৰাইজক অকণমান সকাহ দিব পাৰোঁ সেইটোৰ ওপৰত গুৰুত্ব দিয়াৰ কাৰণে আমি এই 3 বিঘা প্লটটো কাৰোবাৰ 1 বিঘা হয়তো কাৰোবাৰ কাৰণে কথাও গৈছে, উপায় নাই। কাৰণ ইমান মানুহে ফোনতে হওক বা কাগজে পত্ৰে হওক আবেদন কৰি থৈছে, সেইটো কাৰণে আমি কমাই মেলি হ'লেও তাৰমানে দিব লাগিব। ফোন কি নহয়, ফোনত যোগাযোগ কৰে, তেনেকুৱা ধৰণৰ কথা। নহয়, এতিয়া এনেকুৱা হয়, ফোনেদি আবেদন কৰাৰ পিছত আমাৰ আধাৰটো ধৰি লওক দিলে যে আপোনাৰ বেনিফিচিয়াৰী বনাব লাগে যদি আধাৰটো দিয়ক, তেনেকুৱা ধৰণে কৰা হয়, নোহোৱা নহয়। আৰু তাৰপিছত আকৌ নিজেও উপস্থিত হয়, সেই ধৰণৰ কথাটো। তাৰপৰা এতিয়া